ডিটেইলছৰ ভিডিঅ' বহুত দিন বনোৱা নাই আজি এল্টোখনকে লৈ আহিছোঁ বোলো ভালকৈ ভিডিঅ' এটা বনাওঁ অকণমান সময়ো পাইছোঁ বোলো আপোনালোকক দেখাওঁ ভালকৈ এইখন 2013 চনৰ আছিলে এই গাড়ীখন আনা ভিডিঅ'টো মই আপলোড কৰিছিলোঁ আপোনালোকে চাইছেই চাগে একদম ধুনীয়া নীতি নিয়ম কৰি তেওঁলোকে দিছিলে দেখিছেনে খুব ধুনীয়াকৈ ৰাখিছিল গাড়ীখন খুব মৰমত ৰাখিছিলে এইখন ফাৰ্ষ্ট অনাৰ গাড়ী একদম তেওঁলোকে ডিলাৰৰ পৰা নতুনকৈ ওলাইছে আৰু মই তেওঁলোকৰ পৰা কিনি আনিছোঁ আৰু আমাৰ নগাঁও ষ্টেচনৰ হয় আমাৰ নগাঁও এয়াৰে গাড়ী হয় গতিকে গাড়ীখন ফুটি নাটি মই আপোনালোকক দেখাম একদম মজা হৈ আছে কালাৰৰ পৰা আদি কৰি গাড়ীখন একো কমি নাই চাওক কালাৰৰ পৰা আদি কৰি একো কমি নাই এটা স্কেচো নাপায় ক'তো ধুনীয়া হৈ আছে বাম্পাৰকেইটা অকণমান দাগি আছিলে বাৰু মই হেৰি কৰিলোঁ কালাৰ কৰি দিছোঁ চাওক গাড়ীখনে চাৰিওফালৰ পৰা দেখাইছোঁ চাওক ভালকৈ একদম ধুনীয়া হৈ আছে চলাবলৈ যে কি মজা গাড়ীখন এয়া হ'ল গাড়ীখনৰ লুকছ এইখন 2013 এলেক্সাই মডেল হয় এল্টো K10 নৰ্মেল এল্টোখনতকৈ এখন বহুত উন্নত গাড়ী এল্টো K10খন চলোৱা মজা এটাই বেলেগ আৰু ইয়াৰ জোৰ মানে এটা তামাম শক্তি আছে আৰু এয়া স্পইলাৰ লগোৱা আছে গাড়ীখন 2012 মেনুফেকচাৰিং 13 ৰেজিষ্ট্ৰেশ্যন এয়া চাওক 12 কোম্পানীৰ পৰা অহা গ্লাছ এখনো চেঞ্জ হোৱা নাই গাড়ীখন ইমানেই ধুনীয়াকৈ ৰাখিছে অ'নাৰজনে তাৰমানে গ্লাছ এখনো আজিলৈকে ভাঙা নাই ক'তো এয়া চাওক 12 এক্সিডেণ্টেলটো দূৰৰে কথা চাওক 12 ফ্ৰণ্টৰ গ্লাছখনলৈকে আজিলৈকে ক'তো মানে চেঞ্জ হোৱা নাই এয়া চাওক 12 গাড়ী এখন এক্সিডেণ্টেল হ'লে আগে গ্লাছে ভাঙিব গ্লাছকেইখনে যদি একে অৰিজিনেল থাকে আৰু তাত আৰু এক্সিডেণ্টেলৰ কথা কোনো আহিয়ে নপৰে এনেও এইবোৰ চাওক চিল এয়া চাওক চিল দৰ্জা চিল এইবোৰ চাওক পূৰা চিল হৈ আছে এইবোৰ চাওক চিল একদম এইবোৰ চাওক কমপ্লিট চিল বেক চাইডে পাৰ্চেল ট্ৰে স্পিকাৰ সকলো চিলকেইটা দেখাই দিছোঁ এয়া চাওক চিল কমপ্লিট ছেকেণ্ড হেণ্ড গাড়ী এখন আপোনালোকে যেতিয়া ল'ব এই বস্তুবিলাক চাব গাড়ীখন পাল্টি চাল্টি খালে মেজৰ এক্সিডেণ্ট হ'লে এই পিলাৰটো বনোৱা যায় পিলাৰটো বনালে এই জইণ্টটোত ৱেল্ডিং কৰিব লাগে আৰু ৱেল্ডিং কৰিলে ধৰিব পাৰে আপোনালোকে নৰ্মেল ধৰিব পাৰিব এইটো দেখিছেনে স্পট ৱেল্ডিং এই বস্তুটো নাথাকে মানে তাকে গধুৱা গধুৰিকৈ ৱেল্ডিং কৰা থাকে এইবোৰ চাব ছেকেণ্ড হেণ্ড গাড়ী এখন লোৱা ক্ষেত্ৰত আৰু বাকী ক'ৰবাত বাম্পাৰ চাম্পাৰ যদি স্কেচ থাকে কিবা থাকে বাম্পাৰ চাম্পাৰ ৰং কৰিছে কিবা কৰিছে বা বাম্পাৰ চাম্পাৰ কিবা চেঞ্জ কৰিছে তাত কোনো ডাঙৰ কথা নহয় গাড়ী এখন ছেকেণ্ড হেণ্ড গাড়ী এখন মেজৰ এক্সিডেণ্টেল হ'ব নালাগে পল্টি চল্টি খোৱা হ'ব নালাগে গছে চছে খুন্দা মানে মেজৰ এক্সিডেণ্টেল হ'ব নালাগে বাকী ৰাস্তাত গাড়ী চলিলে টুকটাক লাগি থাকে সেইটো স্বাভাৱিক বাকী যি নহওক বাৰু এখন গাড়ী একে উধৰ পৰা মুধলৈ চিল হৈ আছে উধৰ পৰা মুধলৈ চিল বনেট খুলি দেখাই দি আছোঁ চাবিও দুটা আছে এয়া হ'ল ইঞ্জিন K চিৰিজৰ ইঞ্জিন এই ইঞ্জিনটো ৱেগনাৰটো আহে এইবোৰ এফ্ৰন সম্পূৰ্ণ চিল এইবোৰ চাওক বনেট এখনে আজিলৈকে চেঞ্জ হোৱা নাই বনেট চিল একদম সম্পূৰ্ণ চিল ক'তো মামৰে ধৰা পচা পচি চিষ্টেম একো নাই এয়া কোম্পানীৰে এই ব্ৰাকেটটো আজিলৈকে ভাঙা চিঙা হোৱা নাই চেঞ্জ কৰা নাই এইটো কোম্পানীৰ ষ্টিকাৰ লাগি আছে এইবোৰ ইঞ্জিনো একদম মাখন হৈ আছে ক'তো এটা নটো খোলা নাই খুব ধুনীয়া কণ্ডিশ্যনত আছে যাৰ ঘৰৰ পৰা আনিছিলোঁ আপোনালোকে আনা ভিডিঅ'টো মই আপলোড কৰিছোঁ আপোনালোকে চাই ল'ব যদি চাইছেতো চাইছে যদি নাই চোৱা চাই ল'ব মই বিশেষ একো নকওঁ আৰু তেওঁলোকৰ বিষয়ে বহুত ভাল মানুহৰ ঘৰৰ পৰা গাড়ীখন আনিছিলোঁ এইখন এলেক্সাই মডেল হয় ইয়াত AC আছে পাৱাৰ ষ্টাৰিং আছে মিউজিক চিষ্টেম আছে সকলোবিলাক আছে খালি পাৱাৰ উইণ্ডোটো নাই এই পাৱাৰ উইণ্ডোটো নাই পাৱাৰ উইণ্ডোটো এক্সট্ৰাকৈ লগাবও পাৰে আৰু গাড়ীখনৰ মই দামটো কৈ দিওঁ এইখনৰ গাড়ী আহিব দামটো 2 লাখ টকা 2 লাখ টকাতে মই পাৱাৰ উইণ্ডো 4টা লগাই দিম এখন গাড়ীত 4টা পাৱাৰ উইণ্ডো আপোনালোকক লগাই দিম 2 লাখ টকাতে যদি পাৱাৰ উইণ্ডোকেইটা লগাই দিব নালাগে তেতিয়া 1,90,000 টকাত আপোনালোকে এখন গাড়ী ল'ব পাৰিব পাৱাৰ উইণ্ডোকেইটা লগালে 12,000 টকা খৰচ আহে গতিকে মই 4টা পাৱাৰ উইণ্ডো লগাই দিম যদি 2 লাখ টকা আপোনালোকে দাম দিয়ে আৰু 1,90,000 দিলে তেতিয়া পাৱাৰ উইণ্ডো মই লগাই নিদিওঁ গতিকে এইখন হ'ল গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যনত আছে একদম ধুনীয়া কণ্ডিশ্যনত আছে এল্টো 800ৰ লগত এখন তুলনা কৰা গাড়ী নহয় এখন এল্টো K10খন বহুত উন্নত মানৰ হয় আৰু চাবিও দুটাই আছে ইঞ্চুৰেঞ্চ চব আপডেট আছে
একদম ওপৰ এই লাইটলৈকে ৱৰ্কিং হৈ আছে দেখিছে নাই এটা লাইটৰ বাল্ব ফিউজ যোৱা নাই হেৰি কৰাচোন এৰি দিয়াচোন দেখিছে নাই আকৌ মাৰ সকলোবিলাক ৱৰ্কিং টায়াৰ চায়াৰ আপোনালোকে একো চেঞ্জ কৰিব নালাগে ইয়াৰ টায়াৰো একদম মজা হৈ আছে এইবিলাক ধুনীয়াই হৈ আছে টায়াৰ চায়াৰ একো চেঞ্জ কৰিব নালাগে টুকটাক যি কাম আছিলে সেইকেইটা মই কৰি দিছোঁ গাড়ীখন নি জাষ্ট আপোনালোকে চলাই থাকিলে হ'ল তেল ভৰাই চলাই থাকিলে হ'ল কোনো ইছ্যু নাই এচিৰ পৰা আদি কৰি সকলোবিলাক ৰানিং একদম এইবোৰ অৰিজিনেল পেন চাইনিং দি আছে একদম মজা চাইনিং দি আছে এইখন দেখাত খুব ভাল লাগিছে এইবোৰ তললৈকে দেখাই দিওঁ ৰ'ব দেই এই তল চাইডটো চাওক ক'ৰবাত পঁচিছে নেকি বামৰে ধৰিছে নেকি চাওক দেখিছেনে ক'তো নাই এয়া চাওক এই ৰানিং বিটটো কিছুমান গাড়ীত মানে প্ৰায় থাকে পেটুকনি এই ৰানিং বিটটো কিছুমান গাড়ীত প্ৰায় ধৰক লাগে তলটো এইটোৱে আগে লাগে তল চাইডটো লাগিলে কিন্তু এই ৰানিং বিটটোৱেলৈকে চিল হৈ আছে চাওক ক'তো লগা নাই গতিকে সেয়া গাড়ীখনৰ কোৱালিটিটো আপোনালোকে তাতে কেটচ কৰিব পাৰে আৰু এইফালে চাওক এই ৰানিং বিটলৈকে একদম অৰিজিনেল হৈ আছে এয়া তল চাইড ক'তো অকণ মানে পচা মামৰে ধৰা একো চিষ্টেম নাই এইবোৰ চাওক অনাৰজনে চাগে চেচিছমেণ্ট কৰাইছিল গাড়ী আনোতে এয়া চেচিছমেণ্ট হৈ আছে গতিকেবোৰ চাওক ক'তো মামৰ ধৰা পচা চচা নাই আমি গাড়ী আনিলোঁ একদম তলে ওপৰে চাই ভালকৈ এয়া চাওক ক'তো পচা চচা নাই দেখিছেনে বাকী গাড়ীখনৰ দামটো ক'লোৱে 2 লাখ টকাত আপোনালোকে লৈ ল'ব পাৰিব আৰু ডিগিটোলৈকে চিল হৈ আছে এয়া চাওক ডিগি চিগি চব চিল একো চেঞ্জ কৰা নাই সকলোবিলাক চিল হৈ আছে এইখন গাড়ী যোনে পায় ভাল গাড়ী এখন পাব এল্টো K10 বিচাৰি থকা সকলে এইখন ল'ব পাৰে এল্টো K10 বুলি নহয় এল্টো 800 বিচাৰি থকা সকলে এইখন লৈ ল'ব পাৰে বাকী দামটো মই ক'লোৱে আপোনালোকক বাকী বহুত দিনৰ মূৰত আজি ডিটেইলছৰ ভিডিঅ'টো আপোনালোক অলপ দেখালোঁ আপোনালোক গাড়ীখনৰ বিষয়ে লাগতিয়াল হ'লে স্ক্ৰীণতে নাম্বাৰটো দি থৈ দিম আপোনালোকে ল'ব পাৰিব আৰু